শিৱসাগৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সংবাদমেল CPI ৰাজ্যিক সম্পাদক কনক গগৈ আৰু মদন বৰুৱাৰ সংবাদমেল সম্বোধন শিৱসাগৰ সমষ্টিৰ পৰা CPI প্ৰাৰ্থী মদন বৰুৱাৰ মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত মনোনয়ন পত্ৰ উঠাই লোৱাৰ উদ্দেশ্যে আবেদন দাখিল CPI ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত হোৱা আলোচনা মৰ্মে এই সিদ্ধান্তত উপনীত হোৱা বুলি মন্তব্য শিৱসাগৰ সমষ্টিত ৰাজ্যটোৰ প্ৰাৰ্থী অখিল গগৈৰ প্ৰতি সমৰ্থন আগবঢ়াব CPI সংবাদমেলত এই কথা সদৰি কৰে CPI নেতা দুগৰাকীয়ে ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ কাৰণে মোক যোৱা সময়ত প্ৰাৰ্থিত্ব দিছিল আৰু সেই ভিত্তিতেই আমি নমিনেশ্যন তাত ছাবমিট কৰিছিলোঁ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু দাখিল কৰাৰ পাছত আমাৰ মনোনয়ন পত্ৰ ইতিমধ্যে বৈধ হৈছে এই মনোনয়ন পত্ৰ বৈধ হোৱাৰ পাছত মই এটা কথা ব্যক্তিগতভাৱেও মানে আচলতে অসুবিধাৰ সন্মুখীন হৈ আছিলোঁ এইটো কোনো মোক কাৰোবাৰ প্ৰেছাৰত বা কাৰোবাৰ হেঁচা প্ৰয়োগত নহয় কাৰণ মই অকলশৰীয়া আৰু মোৰ মা আছে মোৰ মা 1933 চনতে জন্ম হোৱা তেওঁ যথেষ্ট বয়স হৈছে আজি কেইদিনমানৰ পৰা তেখেতৰ শাৰীৰিক মানে যথেষ্ট ক্ষতি হৈছে বা তেখেত মানে শাৰীৰিকভাৱে অসুস্থতাটো বাঢ়ি গৈছে সেইটো এটা আমাৰ মোৰ ব্যক্তিগত কাৰণ আছে তাৰ উপৰিও অসমৰ যিটো ৰাজনৈতিক পৰিস্থিতি ইয়াত আমি স্বাভাৱিকভাৱে আগৰ পৰা কৈ আহিছোঁ যে অসমত আমি বিৰোধী ঐক্য মঞ্চক আমি যিকেইটা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম তাৰ বাদে আমি বাকী সমষ্টিবিলাকত আমি বিৰোধী ঐক্য মঞ্চকেই আমি সমৰ্থন জনাম শক্তিশালী প্ৰাৰ্থীসকলক এই কথা বতৰাবিলাক আমাৰ আগতেই সিদ্ধান্ত আছিল তাৰ উপৰি শিৱসাগৰত এই মুহূৰ্তত আমি আমাৰ যি ৰাজনৈতিক মানে আচলতে এই নিৰ্বাচনী যুদ্ধ এই যুদ্ধত আমি কেউটা দিশ আমি চাব লগা হৈছে শেষ মুহূৰ্ততো আমি যে অহা সময়ছোৱাত অসমৰ মানে ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আমাৰ সংবিধান ৰক্ষাৰ যি আমাৰ সংগ্ৰাম চলি আছে যোৱা সময়ছোৱাত সেই সংগ্ৰামৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছু কথা বিবেচনা কৰিব লগা হ'ল আৰু তাৰ ক্ষেত্ৰত মোৰ ব্যক্তিগত অসুবিধাসমূহো মই উল্লেখ কৰিছোঁ আৰু সেই ভিত্তিতে যোৱাকালি আমি আমাৰ এই কাৰ্যনিৰ্বাহকৰ সভাত মই উল্লেখ কৰিলোঁ যে শিৱসাগৰ সমষ্টিৰ পৰা মোৰ যি মানে নমিনেশ্যন বা মনোনয়ন পত্ৰ মই দাখিল কৰিছিলোঁ এই মনোনয়ন পত্ৰ মানে প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত মোৰ সম্পূৰ্ণ সন্মতি আছে অসমত সৰ্বমুঠ 4টা সমষ্টিত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু সেই 4টাৰ ভিতৰত আমি ৯৬ নং শিৱসাগৰ সমষ্টিটোৰ পৰা আমাৰ প্ৰাৰ্থিত্ব আমি প্ৰত্যাহাৰ কৰিবৰ কাৰণে পাৰ্টীয়ে সিদ্ধান্ত কৰিলোঁ আৰু তাৰ পিছত যি 3টা থাকিছে এই 3টা হৈছে 7 নং গৌৰীপুৰ সমষ্টিত আমাৰ প্ৰাৰ্থী কমৰেড শ্বেখ মনছুৰ ৰহমান আৰু 95 নং ডিমৌ সমষ্টিত আমাৰ প্ৰাৰ্থী কমৰেড অজয় বৰা আৰু 97 নং নাজিয়াত সমষ্টিৰ পৰা কনক গগৈ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে গতিকে এই 3টা সমষ্টিত আমি আমাৰ যি প্ৰাৰ্থী আছে CPI প্ৰাৰ্থী এই CPI প্ৰাৰ্থী চিম্বল যি ধানকাচি এই ধানকাচি চিনত ভোটদান কৰিবৰ কাৰণে আমি সেই বিশেষ সমষ্টিকেইটাৰ ভোটদাতা ৰাইজক আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ বিপৰীতে যি আমি প্ৰত্যাহাৰ কৰা যি ৯৬ নং শিৱসাগৰ সমষ্টি এই সমষ্টিত আমাৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাৰ পিছত আমাৰ শুভাকাংক্ষী সমৰ্থক কৰ্মকৰ্তাসকলক আমি আমাৰ বিৰোধী ঐক্য মঞ্চৰ শক্তিশালী প্ৰাৰ্থী ৰাইজৰ দলৰ সভাপতি বৰ্তমানৰ বিধায়ক আমি অখিল গগৈ ডাঙৰীয়াৰ পক্ষত আমি সমৰ্থন প্ৰকাশ কৰিছোঁ অন্যহাতে গৌৰীপুৰ সমষ্টিত CPIৰ শ্বেখ মঞ্জুৰ ৰহমানে ডিমৌ সমষ্টিত CPIৰ অজয় বৰা আৰু নাজিৰা সমষ্টিত কনক গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব যি নিৰ্বাচন অসমৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এই সময়ৰ নিৰ্বাচন বুলি আমি ভাবোঁ আৰু বিশেষকৈ এই নিৰ্বাচন জটিল নিৰ্বাচন গতিকে এনেকুৱা মুহূৰ্তত আচলতে আমাৰ প্ৰত্যেকে সমাজখনৰ প্ৰতি জাতিটোৰ প্ৰতি আচলতে দায়বদ্ধ হোৱা উচিত বিশেষকৈ শিৱসাগৰৰ যি নিৰ্বাচন এই নিৰ্বাচনৰো আচলতে
বৰ গুৰুত্বপূৰ্ণ আৰু অত্যন্ত গুৰুত্বপূৰ্ণ, যিহেতু অসমৰ জাতীয় জীৱনৰ কাৰণে কাম কৰা অখিল গগৈ ডাঙৰীয়াই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ যদিও এই মিত্ৰজোঁটত নাই, তেওঁলোকে এলায়েন্সত যদিও নাই, তাৰ পাছতো আমি তেওঁলোকক এটা অনুৰোধ কৰিছিলোঁ, যিহেতু শিৱসাগৰ ক্ষেত্ৰত বিশেষকৈ অখিল গগৈ ডাঙৰীয়া জাতীয় জীৱনৰ কাৰণে যিখিনি তেওঁ যিটো ভূমিকা, এই ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ আমাৰ প্ৰাৰ্থী মদন বৰুৱা ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলোঁ আৰু তেওঁলোকৰ পাৰ্টীৰ প্ৰতিগৰাকী সদস্যক আমি অনুৰোধ কৰিছিলোঁ, তেওঁলোকে আমাৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি জাতীয় জীৱনৰ স্বাৰ্থত বিশেষকৈ শিৱসাগৰ যিহেতু জাতীয়তাবাদী এটা ঠাই, আঞ্চলিকতাবাদৰ এটা পীঠস্থান, এই সকলোবিলাক তেওঁলোকে কথা ভাবি তেওঁলোকে আজি মনোনয়ন প্ৰত্যাহাৰ কৰিবৰ কাৰণে তেওঁলোকে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইকাৰণে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ আৰু অনাগত সময়ত আমি একেলগে আচলতে শিৱসাগৰ ক্ষেত্ৰত বিশেষকৈ অন্যবিলাক ডিষ্ট্ৰিক্ট ক্ষেত্ৰত নাজানো, একেলগে আগবাঢ়িম বুলি আমি কথা দিছোঁ। বিৰোধী দল তেনেকুৱা একো নহয়, কাৰণ কেলৈ চাওক, আমি এটা একে ধাৰাৰ আচলতে প্ৰগ্ৰেছিভ এটা চিন্তাৰ মাজত আমি সদায় থাকোঁ, এটা প্ৰগতিশীল চিন্তাৰ মাজত থাকোঁ আৰু কমিউনিষ্ট পাৰ্টিও এটা প্ৰগতিশীল চিন্তাৰ মাজত থাকে। গতিকে তেওঁলোকে যিহেতু এলায়েন্সত তেওঁলোকে নাছিলে, সেইটো কাৰণে তেওঁলোকে নিজে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে, কিন্তু তেওঁলোকে দেখিলে যে অখিল গগৈৰ নিচিনা এটা জাতীয় সত্তা, জাতীয় জীৱনৰ এক সত্তা, আৰু যিহেতু আমি অফিচিয়েলি তেওঁলোকক যিহেতু অনুৰোধ কৰিছোঁ, গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখিহে আচলতে এই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে জাতীয় জীৱনৰ স্বাৰ্থত। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'